ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। এইবাৰ কৰ্মচাৰীৰ দৰমহাক লৈ DDO-সকললৈ আহিছে নিৰ্দেশ। ফেব্ৰুৱাৰী মাহৰ দৰমহাক লৈ আহিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কৰ্মচাৰীসকলৰ ফেব্ৰুৱাৰী মাহৰ দৰমহাক লৈ গুৰুত্বপূৰ্ণ আপডেট আহিছে। দৰমহাৰ সন্দৰ্ভত DDO-লৈ নটিচ জাৰি কৰিছে কোষাগাৰসমূহৰ ফালৰ পৰা। আৰু ইয়াত কোৱা হৈছে যে ইনকাম টেক্স ফেব্ৰুৱাৰী 2024-ৰ দৰমহা বিল দাখিল সন্দৰ্ভত সকলো DDO-ৰ বাবে গুৰুত্বপূৰ্ণ জাননী। নতুন কৰ ব্যৱস্থাৰ অধীনত যিসকল কৰ্মচাৰীৰ বাৰ্ষিক মুঠ আয় 12,75,000 টকাৰ অধিক নহয়, তেওঁলোকৰ ক্ষেত্ৰত দৰমহা বিলৰ সৈতে আয়কৰ মূল্যায়ন হিচাপ ফৰ্ম দাখিল কৰাৰ প্ৰয়োজন নাই। অৰ্থাৎ যিসকল কৰ্মচাৰীৰ বাৰ্ষিক উপাৰ্জন 12,75,000 তলত হয়, তেওঁলোকৰ ইনকাম টেক্স ফৰ্ম দিয়াৰ প্ৰয়োজন নাই। লগতে তথাপিও প্ৰতিজন কৰ্মচাৰীৰ বাৰ্ষিক দৰমহা বিৱৰণী অনলাইনত আপলোড কৰাটো বাধ্যতামূলক। অনলাইনত দৰমহাৰ বিৱৰণী আপলোড কৰিব লাগিব। আৰু এয়া আছিলে ফেব্ৰুৱাৰীৰ দৰমহা সন্দৰ্ভত শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।